আৰম্ভ হল ইছলাম ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ ৰমজান মাহ। বজাৰত বৃদ্ধি পাইছে মাছ মাংসৰ চাহিদা। কামৰূপৰ নগৰপেৰাৰ বজাৰত উপলব্ধ হৈছে বিভিন্ন প্ৰজাতিৰ থলুৱা মাছ। আৰি, বৰালি, চিতল, ভকুৱা, মিৰিকাৰে ভৰি পৰিছে নগৰপেৰাৰ বজাৰ। একেই পৰিৱেশ পৰিলক্ষিত হৈছে মাংসৰ বজাৰতো। চাহিদা বৃদ্ধি হোৱাৰ বাবে মাছ মাংসৰ দামো কিছু বৃদ্ধি পোৱা বুলি সদৰি কৰিছে বিক্ৰেতাৰ লগতে গ্ৰাহকেও। তথাপিও সব মাছ আমাৰ ইয়াত পোৱা যায়। আপোনাৰ বৰালি, আপোনাৰ ৰৌ, মিৰ্কা, নদীৰ মাছ হঠাৎ পিয়ালি চিয়ালি এইবিলাক উঠে আৰু লোকেল মাছটো পোৱা যায়। আমাৰ এইটো নদীৰে লোকেল মাছ পোৱা যায় আৰু মেক্সিমাম মাছ আপোনাৰ পুখুৰী মাছ। যিখিনি অলপ বৃদ্ধি হৈছে এইটো ৰোজাৰ কাৰণে হৈছে, স্বাভাৱিক সেইটো উঠিবই আৰু সাধাৰণ সিমান নাই, লিমিটেড আছে, একদম নাম্বার নাই, লিগেলতে আছে। মাছটো উঠছে না, মাছটো বেছিকে উঠছে, দামটো কমতে গেছে। আপনার ভৌকা উঠছে, বিলাস কাপ, বরালি, আরি।